নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নটিচ লৈ আছোঁ আপোনালোকৰ আগলৈ। যিহেতু SSC-GDৰ নটিচ দিছে, তো যিসকলে ভাইটি ভণ্টি বাট চাই আছিলে তেওঁলোকৰ বাবে ভাল খবৰ। তো আপোনালোকে যিহেতু আছাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে, তো SSC-GDৰ কাৰণে অলপ কৰি প্ৰিপাৰেশ্যন কৰি যাওক। ৰিটেনৰ কাৰণে কম্পিউটাৰ বেষ্টৰ, কাৰণ বহুত কাট অফ যায়, এইবাৰ বহুত গৈছে। যিহেতু 23-24ৰটো তো গমেই পাইছে। এইবাৰ ভালকৈ পুৰা সময় পাব আপোনালোকৰ হাতত, আৰু আছাম পুলিচৰ দি থাকক। টেনশ্যন বহুত হয় জানো ইণ্টাৰভিউৰ সময়ত। সেয়েহে ষ্টাৰ্টিং যিহেতু হ'ব অনলাইন এপ্লিকেশ্যন 5/9/2014 পৰা 14/10/2024। তো আপোনালোকে অনলাইন এপ্লাই কৰিব। আপোনালোকৰ SSC-GDত গমেই পায়, যিসকল ভাইটি সৈতে নতুন দিব ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে। প্ৰথমে হ'ব কম্পিউটাৰ বেছ টেষ্ট, তাৰপিছত কাট অফ মাৰ্ক আহিব ৰানিঙৰ কাৰণে। এতিয়াও ৰানিং 2024ৰ যিটো ৰিটেন হৈছিলে সেইটো ৰানিং হোৱা নাই, সেইটো 25ৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সোনকালে। তো পষ্টবিলাক চাই লওক, ভিডিঅ'ৰ শেষলৈকে থাকিব। আপোনালোকে বহুতখিনি কথা জানিব পাৰিব কেনেকৈ কি হয় ৰানিং। তো টোটেল পোষ্ট আছে 39,481 টোটেল পোষ্ট আছে। PSF, CSF, CRPF, SSB, ITBP, AR, SSF আৰু NCB। ডিছক্ৰিপশ্যনৰ লিংক দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব ভিডিঅ' PDF-টো। নৰ্মেল যিখিনি জেনেৰেল আছে কেণ্ডিডেট তেওঁলোকৰ কাৰণে 23 বছৰলৈকে সীমিত। বাকী SC, ST, OBC 5 বছৰ 3 বছৰ ৰিলেক্স আছে। তো আপোনালোকে এপ্লাই কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'লে হ'ব আপোনালোকৰ। আৰু NCC চাৰ্টিফিকেট থাকিলে ৰিলেক্স থাকিব, মাৰ্ক বোনাছ থাকিব, এক্সামিনেশ্যন মাৰ্ক। তো আপোনালোকে এপ্লাই সোনকালে কৰি দিব। আৰু কম্পিউটাৰ বেছ এক্সামৰ কাৰণে আপোনালোকৰ মাৰ্ক থাকে 20-20-20, টোটেল 20-20 কুৱেশ্যন থাকে, 2-2 মাৰ্ক থাকে। তো প্ৰত্যেক 40-40কৈ হ'ব, 160 মাৰ্কৰ হয়। অবজেক্টিভ টাইপ কুৱেশ্যন হয়, মাইনাছ মাৰ্ক থাকে। তো আপোনালোকে ভালকৈ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক। আৰু 60 মিনিটত হ'ব, কিন্তু টাইম বহুতেই কম পায় কম্পিউটাৰত। তাৰ আগতে আপোনালোকে যেতিয়া এতিয়াৰ পৰা পঢ়া চুৰু কৰিব, এক্সামৰ 1 মাহৰ আগৰ পৰা অলপ কম্পিউটাৰত বহিব আপোনালোকে। CBT টেষ্টৰ নিচিনাকৈ কিছুমান টেষ্ট পায়, তো আপোনালোকে তেনেকৈ এবাৰ নিজকে টেষ্ট কৰি চাব কিমান স্পীডত আপোনালোকে কুৱেশ্যন মাৰ্ক কৰিব পাৰে। বাকী ৰানিংটো ইমানেই সহজ, আপোনালোকে প্ৰেক্টিছ এমাহ কৰিলে হ'ল। যিসকলে আমাৰ অসমৰ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকললৈ কৈছোঁ যে প্লিজ আপোনালোকে এপ্লাই কৰক, কোনো ভয় নাখাব। কাৰণ আগত আপোনালোকৰ পঢ়া শুনাটো মেইন হয়। যিহেতু মাৰ্ক যদি আপুনি 90-80 লৈ আহে, তে অসমৰ পৰা আপোনালোকে পাই যাব SSC-GDত, কোনো টেনশ্যন নাই। 5 কিলোমিটাৰ হয় ল'ৰাৰ কাৰণে 24 মিনিটত, ছোৱালীৰ কাৰণে হয় 1.6 কিলোমিটাৰ 8.5 মিনিটত। তো আপোনালোকে এইখিনি লাগে। আৰু চেষ্টটো 85 চেণ্টিমিটাৰ লাগে নৰ্মেল ল'ৰাৰ কাৰণে। বাকী ফিজিকেল হাইটৰ কাৰণে নৰ্মেল মেল 170 আৰু ফিমেলৰ 157, কিন্তু নৰ্থ ইষ্টৰ কাৰণে 165 হ'লে হয়, বা 1 ৰিলেক্স আছে হাইট হিচাপে। তো শ্বেডিউল ট্ৰাইব নৰ্থ ইষ্টৰ কাৰণে তো আপোনালোকে 157 বুলি দি দিছে ইয়াতে ৰিলেক্স হাইট। তো আপোনালোকে চাব, এইটো অসমৰ কাৰণে আছে 165 আৰু 155 হাইট ৰিলেক্স আছে। তো SSC-GDৰ কাৰণে আপোনালোকে ৰানিঙে মেইন, আৰু বাকী মেডিকেলটো হৈয়ে যায়। বাকী মেইন হ'ল আপোনালোকৰ যদি আপুনি ৰিটেনটোত 80ৰ পৰা 100ৰ ভিতৰত বা 90+ আনিব পাৰে, তো আপোনাৰ কনফাৰ্ম হয়। তো বিহাৰ চাইডে, UP চাইডে বেছি কাট অফ যায়, কিন্তু এইবাৰ অসমতো বহুত কাট অফ গৈছে। আৰু ইয়াৰ পিছত হয়তো ডিটেইল আপোনালোকৰ পষ্ট হিচাপে আহিব। তো আপোনালোকে সেইখিনি পিছত ডিটেইল হিচাপে পাব, পষ্টবিলাক কেনেকৈ কি আছে। বৰ্তমান যিহেতু BSF CSFত বেছি পষ্ট আছে, তো আপোনালোকৰ যিটো ভাল লাগে সেইটো হিচাপে পঢ়ক, আৰু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিয়ক আপোনাৰ যোনটো ভাল লাগে। বাকী এইখিনি আছিলে, ডকুমেণ্টছখিনি আপোনালোকে ঠিক কৰি ল'ব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰথমে SSC-ত যাই, যিসকল ভাইটি সৈতে নতুন, আৰু যিসকলৰ আছে অলৰেডি চাইন ইন কৰিব। তো এইখিনিয়ে আছিল বন্ধুসকল। তো আপোনালোকৰ ID কাৰ্ড হিচাপে লাগে আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, যিকোনো ID কাৰ্ড। আৰু আপোনালোকে যদি কিছুমান গভাৰ্ণমেণ্ট হয়, তেওঁলোকৰ বাবে গভাৰ্ণমেণ্ট ID দিলে হ'ব। আৰু ডেট অফ বাৰ্থ, মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট এডমিটত যি থাকে। বাকী আপোনালোকৰ মোড অফ চিলেকশ্যন প্ৰথমতে CV কম্পিউটাৰ বেছ টেষ্ট, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, মেডিকেল এক্সামিনেশ্যন, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। মেডিকেলৰ কাৰণে আপোনালোকে টেনশ্যন কৰিব নালাগে, যিসকলৰ নকনি আছে তেওঁলোকে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক। আৰু মেডিকেল দিয়াৰ আগতে এবাৰ আপোনালোকে নিজৰ কাণখন চাফা কৰি যাব, আৰু চকুটো এবাৰ হ'লেও চাই যাব। বাকী এইখিনি দিছে আপোনালোকৰ এক্সামিনেশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন বুলি 30%, 25%। তো বাকী এইখিনি আছিল। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। আমাৰ অসমৰ ভাইটি ভণ্টিসকললৈ এইখিনিয়ে কৈছোঁ, যাতে আপোনালোকে এপ্লাই কৰক, চাকৰি পাব। ধন্যবাদ, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো।